নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম APSC ফালৰ পৰা কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ নটিফিকেশ্যন ওলাইছে 2025-ৰ। ইয়াত টোটেল 262টা ভেকেঞ্চিৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আহকচোন এতিয়া চাওঁ ডিটেইলছসমূহ। এইকেইটা হ'ব ৰিক্ৰুটমেণ্ট অফ ভেৰিয়াছ গ্ৰুপ এ পোষ্ট, আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ, ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্স, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ এটচেট্ৰা। টোটেল নাম্বাৰ অফ পোষ্ট আছে 262, আনৰিজাৰ্ভ কেটেগৰীত 147টা আছে, OBC MOBC 62টা, SCত 15টা আছে, STPত 25টা আছে, STHত 13টা আছে, PWBDৰ কাৰণে 5টা আছে, এক্স ছাৰ্ভিচমেনৰ কাৰণে 6টা আছে। ছাৰ্ভিচ যোনটো আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ 45টা আছে, আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ কাৰণে 20টা পোষ্ট আছে, লেবৰ অফিচাৰৰ 2টা আছে, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ কাৰণে 2টা আছে, ব্লক ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে 9টা আছে, AMAIO ছুপাৰিণ্টেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰীৰ কাৰণে 23টা আছে, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিৰ কাৰণে 22টা আছে, আছাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড 2ৰ কাৰণে 26টা আছে, আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কাৰণে আছে 5টা পোষ্ট আছে, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটি ডেভেলপমেণ্টৰ কাৰণে 1টা পোষ্ট আছে, ইনস্পেক্টৰ অফ টেক্সেছৰ কাৰণে 51টা আছে, ইনস্পেক্টৰ অফ লেবৰৰ 10টা আছে, ইনস্পেক্টৰ অফ এক্সাইজৰ কাৰণে 19টা পোষ্ট আছে, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰৰ কাৰণে 18টা পোষ্ট আছে, ছাব ৰেজিষ্ট্ৰাৰৰ কাৰণে 13টা আছে, এছিষ্টেণ্ট অডিট অফিচাৰৰ কাৰণে 16টা পোষ্ট আছে। অসমীয়া ভাষাটো আপোনালোকে জানিব লাগিব। or official language or associated official language of the state or any of the tribal language of the state. অসমৰ অৰিজিনেল ইনহেবিটেণ্ট হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু আপোনালোকে এখন ডিক্লেৰেশ্যন ছাবমিট কৰিব লাগিব দ্য ফেমিলি নৰ্মেল ফেমিলি নৰ্মছ ইন দ্য ফৰ্ম A at the time of applying for the civil service preliminary যোনটো কম্বাইন এক্সাম হ'ব তাৰ কাৰণে। এইটো স্মল ফেমিলি নৰ্মছ তাৰমানে 2টা লিভিং চাইল্ডতকৈ বেছি আপোনালোকৰ থাকিব নালাগিব। সেইটো মই আপোনালোকক দেখাই দিম। এজ লিমিট 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব 5 বছৰ SC ST কাৰণে, 3 বছৰ OBC MOBC কাৰণে আৰু PWBD কাৰণে 10 বছৰ। এই পোষ্টসমূহৰ কাৰণে আপোনালোকৰ ডিগ্ৰী লাগিব ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি ইনকৰ্পৰেটেড বাই দ্য এক্ট অফ চেণ্ট্ৰেল অৰ ষ্টেট লেজিছলেচাৰ অফ ইণ্ডিয়া অৰ আদাৰ এডুকেশ্যনেল ইনষ্টিটিউট এষ্টাব্লিছড বাই এন এক্ট অফ Parliament declared to be deemed as a university under Section 3 of the University Grant Commission Act 1956 or possess such qualities or may be declared equivalent by the government. Into application fee hobo general category can 297.20 paisa, SC ST can 47.20 paisa, OBC MOBC can 197.20 paisa, BPL can 14.BPL কাৰণে 47.20 paisa আৰু PWBD আৰু women candidate কাৰণে একে 47.20 paisa। অনলাইন এপ্লিকেশ্যন প্ৰচেছটো 28 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 29 এপ্ৰিললৈকে হ'ব। 5টালৈকে আছে। এক্সামৰ ডেটটো পিছত আপোনালোকক নটিফাই কৰিব। যোনখন 23 মাৰ্চত ওলাইছিলে আৰু ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে। যোনখিনি মই অলৰেডি মেনশ্যন কৰিছোঁ এইখিনি এবাৰ আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব। চেণ্টাৰ ফৰ দ্য প্ৰিলিমিনাৰী এক্সামিনেশ্যন ক'ত ক'ত হ'ব, আমিনগাঁৱত আছে, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, এইখিনি এলফাবেটিকেল অৰ্ডাৰ দিয়া আছে। তাৰপিছতে এইখিনি পোষ্টখিনিৰ লগতে পে স্কেলখিনিও দিয়া আছে। বেলেগ বেলেগ পজিশ্যনৰ কাৰণে বেলেগ বেলেগ থাকিব। এইখিনি এবাৰ মই কৈ নিদিওঁ, আপোনালোকে এবাৰ নিজে চাই ল'ব। যোনটো পোষ্টৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি মিলে সেইটো কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। 28 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব 29 এপ্ৰিললৈকে আৰু ফিজ দিয়াৰ দিনটো 1 মে'লৈকে থাকিব। এইখিনি ডিটেইলছ দিয়া আছে, আপোনালোকে এবাৰ চাব। যিহেতু 12খন পেজৰ হয় সেইখিনি গোটেইখিনি মই পঢ়ি নিদিওঁ। এইখিনি নেশ্যনেলিটিৰ কথা দিয়া আছে, এজ ৰিলেক্সেশ্যনৰ কথা দিয়া আছে। এইখিনি মই আপোনালোকক অলৰেডি মেনশ্যন কৰিছোঁৱেই। যোনটো ষ্টেজ অফ এক্সামিনেশ্যন হ'ব 2টা ষ্টেজত হ'ব। প্ৰিলিমিনাৰী এক্সামিনেশ্যন অবজেক্টিভ টাইপ হ'ব আৰু দ্য মেইন এক্সামিনেশ্যন ৰিটেন এণ্ড ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট হ'ব। প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে
পেপাৰ 1 আৰু পেপাৰ 2 জেনেৰেল ষ্টাডিজ থাকিব তাৰ পিছতে 200 মাৰ্কছৰ 2 আৱাৰ্ছৰ থাকিব অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব আৰু পেপাৰ 2 জেনেৰেল ষ্টাডি 2 হ'ব 200 মাৰ্কছৰ থাকিব একে 2 আৱাৰ্ছৰ আৰু ইয়াতো অবজেক্টিভ টাইপৰ টোটাল 400 থাকিব এখিনি এবাৰ আপোনালোকে চাব there will be negative marking for incorrect answers as detailed below main যেটো examination হ'ব written examination interview or personality test হ'ব এখিনি written exam হ'ব এখিনি মেইনছৰ কথা দিয়া আছে প্ৰিলিমিনাৰীটো আপোনালোকে কোৱালিফাই হোৱাৰ পিছতে মেইনছৰ কাৰণে আপোনালোকে এলিজিবল হ'ব আৰু সাৰ্টিফিকেট এইবিলাক ডকুমেন্টছৰ কথা এখিনি এবাৰ চাই ল'ব শেষলৈকে দিয়া আছে এখিনি পঢ়ি পেলাই আপোনালোকৰ যদি এলিজিবিলিটি মিলে আৰু আপোনালোকে ইন্টাৰেষ্টেড হয় তেন্তে পোষ্ট কিটাৰ কাৰণে এপ্লিকেশন প্ৰসেসটো 29 তাৰিখৰ পৰা আৰম্ভ হ'ব আপোনালোকে এপ্লাই কৰি দিব পাৰিব স্মল ফ্যামিলি নৰ্মছৰ যোনখন ডিক্লাৰেশ্যন দিব লাগিব তাৰ এখন ফৰমেট হয় এইখন আপোনালোকে স্ক্যান কৰি পেলাই আপলোড কৰি দিব পাৰিব যেতিয়া অনলাইন প্ৰসেসটো ষ্টাৰ্ট হৈ যাব এপ্লিকেশনৰ এখন হৈছে অফিচিয়েল ৱেবসাইটখন এতিয়ালৈকে অনলাইন এপ্লিকেশন প্ৰসেসটো যেটো ষ্টাৰ্ট হোৱা নাই সেইকাৰণে আহা নাই ইয়াতে আপোনালোকে ইয়াতে ওপৰৰ ফালে এটো আহি যাব ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছো আৰু হেতু হৈছে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ জেডিও ইন প্লেনিং সাৰ্ভিস আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট গভৰ্নমেন্ট অফ আসাম আৰু ইয়াৰ কাৰণে অলৰেডি এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হৈ গৈছে ইয়াত 9টা পোষ্ট ওলাইছে ক্যাটাগৰি ওয়াইজ দিয়া আছে ইয়াতে আপোনালোকে এবাৰ চাই ল'ব টোটাল 9টা আছে পে স্কেল 22000 পৰা 97000 থাকিব গ্ৰেড পে 9400 পে বেন 3 হ'ব ইয়াতে এলিজিবিলিটি যোনটো ক্ৰাইটেৰিয়া ইয়াত বিচাৰিছে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰু পাৰ্মানেন্ট ৰেজিডেন্ট অফ আসাম হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব ইয়াৰ কাৰণে আপোনালোকে আপলোড কৰিব লাগিব নেসেসাৰী ডকুমেন্টছ আৰু লগতে এডুকেশনাল কোৱালিফিকেশন কৈছে ব্যাচেলাৰ্ছ ইন আৰ্টছ সায়েন্স অৰ কমাৰ্চ ফ্ৰম এনি ৰেকগনাইজড ইউনিভাৰ্চিটি উইথ আইদাৰ it is statistics economics maths agricultural economics sociology anthropology social anthropology social work business administration business management geography or commerce as one of the subject preference will be given to honors graduates তাৰমানে এইখিনি আপোনালোকে ব্যাচেলাৰ্ছ যেটা কৰিব এইখিনি সাবজেক্টৰ যিকোনো এটা আপোনালোকে সাবজেক্ট পঢ়িবই লাগিব আৰু যদি আপোনালোকৰ যিকোনো এটা সাবজেক্টত অনাৰ্স আছে তেন্তে আপোনালোকে বেছি প্ৰেফাৰেন্স পাব Age limit hobo 21 বছৰৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব 1st January 2025 5 বছৰ ৰিলেক্সেশন থাকিব SC ST কাৰণে up to 43 years হ'ব 3 বছৰ OBC MOBC কাৰণে থাকিব up to 41 years ex serviceman shall be 50 years as on 01025 ex serviceman কাৰণে এইখিনি দিছে PWBD কাৰণে 10 years থাকিব আৰু বাকি এইখিনি এবাৰ আপোনালোকে চাব ইয়াতে গুটেখিনি মেনশন কৰা আছে স্মল ফ্যামিলি নৰ্মছ ইয়াতো লাগিব এখন অলৰেডি মই আগৰ এডভাৰটাইজমেন্টটো দেখাইছো তাতে আপোনালোকে চাই ল'ব এপ্লিকেশনখন আৰু 25 তাৰিখৰ পৰা প্ৰসেসটো ষ্টাৰ্ট হৈছে এপ্লিকেশন প্ৰসেসটো 24 এপ্ৰিললৈকে থাকিব আৰু এপ্লিকেশন ফি যোনটো পে কৰা লাষ্ট ডেট হ'ব হেতু 26 এপ্ৰিললৈকে আছে আৰু এপ্লিকেশন ফিজ হ'ব জেনাৰেল ক্যাটাগৰি কাৰণে 297.20 paisa OBC MOBC কাৰণে 197.20 paisa ST SC BPL PWBD কাৰণে 47.20 paisa এপ্লিকেশন ফি ৰিলেক্সেশনৰ কাৰণে আপোনালোকে কাষ্ট সাৰ্টিফিকেট সাবমিট কৰিব লাগিব তাৰ পিছতে application without the prescribed fee shall not be considered যদি আপোনালোকে এপ্লিকেশন ফিটো নিদিয়ে তেন্তে আপোনালোকৰ যোনখন এপ্লিকেশন আছে এখন ক্যান্সেল হৈ যাব সেইকাৰণে যোনটো লাষ্ট ডেট আছে তাৰ পিছত আৰু এক্সট্ৰা দুদিন তেখেতলৈকে সময় দিছে এপ্লিকেশন ফিটো পে কৰাৰ 24th লাষ্ট ডে আছে তাৰ পিছত 26 লৈকে আপোনালোকে পে কৰিব পাৰিব হেগিনৰ ভিতৰত আপোনালোকে কৰি দিব লাগিব PWBD এইখিনি দিয়া আছে ক্ৰাইটেৰিয়া এইখিনি আপোনালোকে পঢ়ি চাই ল'ব এপ্লিকেশন প্ৰসেসটো APSC গৈ পেলাই ৰেজিষ্টাৰ কৰিব লাগিব তাতে যোনটো আছে ইয়াতে গৈ ৰেজিষ্টাৰ কৰি পেলাই গোটে প্ৰসেসটো ফলো কৰিব পাৰিব আৰু যদি কিবা প্ৰবলেম হয় আপোনালোকে নিয়াৰেষ্ট CSC গৈ পেলাই আপোনালোকে কৰাব পাৰিব যদি আপোনালোকে নিজে কৰিবলৈ অসুবিধা পায়
বাকি এইখিনি এবাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিয়া আছে আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে যিকেইটা ছাবজেক্ট মেনশ্যন কৰা আছে সেইকেইটা আপোনালোকে পঢ়া হ'ব লাগিব গ্ৰেজুৱেশ্যনত এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে এইখিনি এতিয়া যোনখিনি অপেন পজিশ্যনছ আহিছে APSC ফালৰ পৰা ভালে সংখ্যক পোষ্ট আছে আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ